এইটো মানে এয়াৰপোৰ্ট এৰিয়া হ'লে আমি অৰিজিনেলি ইয়াৰে খিলঞ্জীয়া মানুহ মানে খাটি খোৱা মানুহ আৰু আমাৰ ঘৰ ইয়াত আছিল আমাৰ 4-5খনমান দোকান আছিল গোটেই দোকানকেইখন ম্যাদী মাটিৰ দোকান হঠাৎ কালি মানে 4টামান বজাত আহি দোকানবিলাকৰ কোনো নটিচ নাই কোনো জাননী নাই আহি মানে ভাঙি দিছে জেচিবি দি ভাঙি দিছে মানে একেবাৰে একো মাল বস্তু ওলোৱা সুবিধাই নাপালোঁ আমি তেনেকুৱা ধৰণৰ উৎপাত কৰিছে আৰু নতুন এয়াৰপৰ্টৰ সন্মুখতে আৰু আমাৰ নিজা ম্যাদী মাটিত আমি নিজে দোকান দি চলি আছোঁ ভাই ককাইকেইটাই কিন্তু আজি হঠাৎ মানে ক্ষতিপূৰণৰ কথাটো আহিয়ে নপৰিল কোনো ধৰণৰ নটিচ নাহাকৈ আমাৰ হঠাৎ দোকানবিলাক কালি ভাঙি দিছে সিহঁতৰ কাৰণ একো দেখুওৱা নাই যে মানে ইয়াতে এয়াৰপৰ্টৰ সন্মুখত দোকান থাকিব নোৱাৰে আৰু আমাৰ দোকানবিলাকতো নালাৰ পৰা আপোনাৰ 2 ফুট 2.5 ফুট 10 ফুটলৈকে বেক চাইডত আছে দোকানবিলাক তাৰপিছতে সিহঁতে সোধপোছ নোহোৱাকৈ দোকানবিলাক ভাঙি দিছে বহুত ক্ষতি হৈছে তাৰ ক্ষতিপূৰণ কোনো সিহঁতে আলোচনাই নকৰে আমাৰ লগত কথাই নাপাতে চাৰ্কল অফিচৰ মানুহ আহিছে পুলিচ প্ৰশাসন গোটেই আহিছে SP DSP চব আছে পাব্লিকৰ কথাই নুশুনে পাব্লিকক থাকিব নিদিয়ে পাব্লিকক লাঠি চালনা কৰি খেদি পঠিয়াই এনেকুৱা অৱস্থা কৰিছে যোৱাকালি ঘৰ দুৱাৰ মানে তেনেকৈ যোৱা নাই যোৱাকালি যিটো এফেকশ্যন হৈছে গোটেই আমাৰ দোকানবিলাক হৈছে দোকান মানে বেছি ক্ষতি হৈছে আমাৰ দোকানত এইখন দোকান বনাব আজি 1 মাহো নাই 15 দিন মানে চালু কৰিছিলোঁ গোটেই টাইলছ ফল চিলিং লগাই এই দোকানখন মানে চালু কৰিছিলোঁ চালু কৰাৰ লগে লগে 10-15 দিনমান হ'ল বহুত ৰিকুৱেষ্ট কৰিলোঁ কিন্তু সিহঁতে নামেনি দোকানখন ভাঙি দিছে আৰু মানে চাওক এইবিলাক দেখা পায় গোটেই এইবিলাক চাটাৰ টাটাৰ ভাঙি পেলাইছে নিজৰ মাটি নিজা পাট্টা মাটি ম্যাদী মাটি আমাৰ কালি তাৰমানে দোকান ইয়াতে মোৰ নিজৰ দোকান মাটিও নিজৰ ম্যাদী মাটি দোকানো নিজৰ তাৰমানে কালি মোক ক'লে চাৰ্কল অফিচাৰজনে ক'লে বোলো তোমাৰ দোকানৰ বাৰান্দাখন যাব তাৰে পিছত মই ক'লোঁ যে বাৰান্দাখন মই ভাঙি দিম দিয়ক তাৰে ধৰ আধা ঘণ্টামান পিছত আহি আৰু গোটেইবিলাকে আহি জেচিবি দি গোটেই দোকানখনে ভাঙি দিলে মোৰ বেছি দিন হয় 15-20 দিনমান হৈছে দোকানখন বস্তু ওলাব চান্সে নিদিলে ম্যাদী মাটি তাৰমানে কমাৰ্চিয়েল লাগে সিহঁতৰ এইবাৰ কমাৰ্চিয়েল ইয়াতে কোনো কমাৰ্চিয়েলৰ দোকানে নাই কৃষিভূমি হৈ আছে সেইটোৱে কাৰণ আৰু বাকীটো ইয়াতে কোনো এখন তাৰমানে দোকানতে সেনেকুৱা নাই যে চব কৃষিভূমিতে আছে বাকীবিলাক দোকানো আছে গোটেই ৰাখিছে এয়াৰপৰ্টৰ ওচৰতে মোৰ ঘৰ ইয়াতে ওচৰতে লৱাৰ মিৰ্জাপুৰত ঘৰ মাটিটো বহুতখিনিয়ে গৈছে আগত সেইবিলাক কালি তাৰমানে ফাৰ্ষ্ট টাইম কি হৈছে চাৰ্কুলৰ পৰা মানুহ আহিছে আৰু প্ৰশাসনৰ মানুহ আহিছে আগত তাৰে টিন ভাঙিছে তাৰমানে জেচিবি দি ভাঙি আছে যেতিয়া আমি যেতিয়া সুধিলোঁ ক'লে যে এই ড্ৰেইনৰ মাটিৰ পৰা 1 মিটাৰ ভিতৰত আছে মানে 1 মিটাৰ ভিতৰত গেলি ড্ৰেইনৰ মাটি আছে মানে চৰকাৰৰ মাটি আৰু টিনবিলাক বেৰাত লাগি দিব নালাগে ভিতৰত দিয়ক আৰু ৱাল দিয়ক তেনেকৈ কৈছিল তো ঠিক আছে তেনেহ'লে তো আহি লাষ্টত মানে কি হ'ল মাটিবিলাক ভাঙিব ধৰিছে আৰু পিছত শুনা পাওঁ যে কৃষিভূমিত দোকান পোহৰ দিব নোৱাৰে পাটাৰ মাটিতো আছে কিন্তু আমি 2023-24 চনত মানে চাৰ্কল অফিচত গৈছিলোঁ কমাৰ্চিয়েল কৰাৰ কাৰণে 1 বিঘাৰ ওপৰত থাকিলে বাটৰা কৰি ল'ব লাগে ফাৰ্ষ্ট টাইম বাটৰাৰ কাৰণে এপ্লাই কৰিলোঁ বাটৰাটো বন্ধ কৰি ৰাখিছে তেওঁলোকে চাৰ্কল অফিচত গতিকে এতিয়াও কথা নাই যদি ভালকৈ যদি আমাক যদি নটিচ কৰিলে হয় যে ঠিক আছে আপোনালোকে বিজনেছটো ব্যৱসায়টো নকৰিব কমাৰ্চিয়েল কৰি লওক কনভাৰ্ট কৰি লওক তেতিয়াহ'লে আমি কৰিম এটাতো চলিউশ্যন লাগে কিন্তু তেওঁলোকে সোধ নাই পোছ নাই ডাইৰেক্ট আহি ভাঙিছে মানে মৈমতলি হিচাপত ভাঙিছে আৰু সেইটোৱে বেয়া লাগিছে হ'ব পাৰে সেইটো বিশেষ ক'ব নোৱাৰোঁ তেনেকৈ নাই হ'ব পাৰে তেনেকুৱাই হৈছে ধৰক এতিয়া যদি তেওঁলোকে নিজৰ কাৰণে ল'লে হয় তেতিয়াহ'লে আমাক নটিচ কৰে বিশেষকৈ যিখিনি দোকান চলি আছে নটিচ কৰিলে যে আপোনালোকে এটা কাম কৰক মাটিখিনি কনভাৰ্ট কৰক নটিচ কৰাৰ আমি নিজে ওলাই যাম নহয় ইয়াৰ পৰা সেইটোতো নকৰিলে মানুহটো বহুত হ'বতো মোটামুটি 100-200 ওপৰত হ'ব পুৰা তাৰ পৰা কৰি আহি আছে চব ভাঙি দিছে সোধপোছ একো নাই আৰু এজনে আমাৰ লগৰে এজনে সুধিছিল যে কি কাৰণত ভাঙিলে আগত তেওঁকতো ডাইৰেক্ট লৈয়ে গ'লোঁ থানাত গোটেই ৰাতি বহাই ৰাখিছে অলপ 12টামান বজাত এৰি দিছে আজাৰা থানাত তেনেকুৱা ভাবোঁ কি আৰু এটা মানে হেৰেছমেণ্ট এটা
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ